আজি আমি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতি চেপ্টাৰৰ 8.1 ৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। আমাক 2 নম্বৰ প্ৰশ্নটো দিয়া চিত্ৰ 8.13 ৰ পৰা tan p - cot r নিৰ্ণয় কৰা। এনেকৈ আমাক চিত্ৰটো চাই কেনে আমি মানটো নিৰ্ণয় কৰিব লাগিব। আমাক ত্ৰিভুজ PQR ৰ কি দিয়া আছে আমি চাম। সো ফাৰ্স্ট লিখিম সমাধান। দিয়া আছে ত্ৰিভুজ PQR ৰ কোনটো কোণ সমকোণ Q কোণ সমকোণ। এটাকে ইয়াৰ পৰা আমাক কাৰ মান দিয়া আছে PQ ইকুয়াল টু কিমান দিয়া আছে 12 সেন্টিমিটাৰ। তাৰ পিছত আমাক নেক্সট দিয়া আছে PR 13 সেন্টিমিটাৰ আৰু আমাক লাগে QR ইকুয়াল টু কুৱেশ্যন মাৰ্ক। এটাকে আমি QR টো কেনেকৈ নিৰ্ণয় কৰিম, যিহেতুকে আমি ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম। তাৰ কাৰণে ইয়াতে আমি QR নিৰ্ণয় কৰাৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম, যেটো মই আগৰ ভিডিও এটাত বনাই দিছো। সো আমি লিখিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি। এটা পাইথাগোৰাছৰ সূত্ৰটো মই লিখি দিছো ইয়াত এবাৰ। অতিভুজ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ। এতিয়া আমাৰ এই ত্ৰিভুজৰ আমাৰ এই কিউ কোণটো হৈছে সমকোণ। সো ইয়াৰ আমাৰ অতিভুজ কোণডাল হ'ব PR। সো PR হোল স্কয়াৰ হ'ব ভূমি কোণডাল হ'ব আমাৰ QR। সো QR হোল স্কয়াৰ আৰু উন্নতি কোণডাল হ'ব আমাৰ PQ। সো PQ হোল স্কয়াৰ। ইয়াৰ পৰা আমাক কাৰ মান লাগিব, ইয়াৰ পৰা লাগিব আমাক QR ৰ মান। সো QR হোল স্কয়াৰ ইকুয়াল টু PR হোল স্কয়াৰ মাইনাস কি হৈ যাব আমাৰ PQ হোল স্কয়াৰ। এটা আমাৰ QR ৰ মান লাগে, QR ৰাখি দিছো। এই স্কয়াৰটোক অৰ্থাৎ বৰ্গটো খেপিনে লৈ গলে বৰ্গমূলৰ চিহ্নলৈকে পৰিৱৰ্তন হ'ব। তাৰ কাৰণে আহি যাব ৰুট। অৰ্থাৎ PR ৰ মান কিমান দি আছে আমাক, PR ৰ মান ওপৰৰ পৰা আছে আমি 13 সেন্টিমিটাৰ দি আছে। সো 13 হোল স্কয়াৰ মাইনাস টু মাইনাস PQ কিমান দি আছে আমাক 12 সো 12 সেন্টিমিটাৰ। এটাকে নেক্সট আহি যাব আমাৰ 13 ক স্কয়াৰ কৰিলে আমি কিমান পাই যাম 169 আৰু 12 ক কৰিলে 144। এটাকে 169 ৰ পৰা আমি 144 বিয়োগ কৰিম। 9 ৰ পৰা 4 গলে থাকিব আমাৰ 5, 6 ৰ পৰা 4 গলে থাকিব 2, 1 ৰ পৰা 1 গলে আমাৰ 0 নিলিখো আমি। এটাকে 25 ৰ বৰ্গমূল হ'ব কিমান 5, CM আছে এটাকে কি হ'ব CM। এটা QR ৰ মান আমি কিমান পাই গলো 25 সেন্টিমিটাৰ। এটাকে আমাক কি লাগে অ্যাকর্ডিং টু কুৱেশ্যন কি দিয়া আছে আমাক tan p minus cot r দিয়া আছে আমাক। সো tan p minus cot r দিয়া আছে। এটাকে আমি tan p আৰু cot r ৰ মানটো ক্যালকুলেশন কৰিব লাগিব। সো আমি ফাৰ্স্টতে tan p উলাই লম। tan p tan ৰ অনুপাত কি আছিল আমাৰ p by b। এটা p কোণ আপেক্ষে আমাৰ p কোণডাল হ'ব আমাৰ পাৰপেন্ডিকুলাৰ হ'ব QR আৰু b কোণডাল হ'ব আমাৰ PQ। QR ৰ মান আমি কিমান পাইছো 5 সেন্টিমিটাৰ আৰু PQ ৰ মান কিমান পাইছো আমি 12 সেন্টিমিটাৰ। নেক্সট আমাক লাগিব cot r। cot ৰ অনুপাত কি আমাৰ b by p। b মানে হৈছে ভূমি আৰু p মানে হৈছে পাৰপেন্ডিকুলাৰ অৰ্থাৎ উন্নতি। এটা আমাৰ
R কোন সাপেক্ষে B কোনডাল হ'ব আমাৰ QR আৰু P কোনডাল হ'ব আমাৰ R কোন সাপেক্ষে PQ এটাকে QR ৰ মান আমি কিমান পালো 5 আৰু PQ ৰ মান আমি কিমান পালো 12 according to question মানে প্ৰশ্ন মতে আমাক কি দি আছে 10p 10p minus cot r এ 10p ৰ মান আমাক কিমান দি আছে 5 by কিমান পাইছো আমি 12 minus cot r ৰ মান কিমান পাইছো আমি 5 by 12 এটাকে 1 by 12 5 by 12 ৰ পৰা 5 by 12 গুছি গলে আমাৰ কিমান থাকিব শূন্য এটাকে নিৰ্ণয় উত্তৰ আমাৰ কিমান হ'ব শূন্য এইটোৱে আছিল আমাৰ 8.1 ৰ 2 নম্বৰ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান